মই গুৱাহাটীৰ বিভিন্ন সমস্যালৈ মই বিভিন্ন সময়ত বহু ধৰণে জড়িত এজ মাই ছ'চিয়েল ৰেছপনচিবিলিটি মোৰ এটা ৰেছপনচিবিলিটি আছে বুলি গতিকে প্ৰথম কথা হ'ল কি এই বানপানীৰ সমস্যাটো দিনক দিনে বেছি হৈ গৈছে কমাটো নায়েই বেছি হৈ গৈছে আৰু বেছি হৈছে আৰু বেছি হ'ব যদি আমি এনেকৈ থাকোঁ সেইটো কাৰণে ভাবিলোঁ যে আমি অলপমান আপোনালোকৰ লগত মত বিনিময় কৰোঁ কি কৰিলে ভাল হয় কি 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 ভুল হৈ আছে কাৰণ চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে কিন্তু ভুলটো ক'ত আমি আঙুলিয়াই দিব লাগিব এইটো আমাৰ এটা ৰেছপনচিবিলিটি সেইবুলি আপোনালোকৰ ওচৰত এটা প্ৰেজেণ্টেশ্যন দাঙি দিব ধৰিছোঁ যে আমি কেনেকৈ বানপানীটো নাইকিয়া কৰিব নোৱাৰে বৰষুণটো নাইকিয়া কৰি দিব নোৱাৰে বানপানী নাইকিয়া কৰিব নোৱাৰে কেনেকৈ মিনিমাইজ কৰিব পাৰোঁ কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ এইটোৰ ওপৰতে অকণমান আলোচনা কৰিব খুজিছোঁ আপোনালোকক দিছোঁ প্ৰথম কথা হ'ল কি এই সমস্যাটো আজিৰ ডেটত ইমানকৈ কেনেকৈ হ'বলৈ পালে কেনেকৈ কিহৰ কাৰণে ইমান বাঢ়ি গৈছে বা কি হৈছে প্ৰথম কথা হ'ল কি মই সৰুৰ পৰা গুৱাহাটীতে ডাঙৰ হোৱা গতিকে মই গুৱাহাটীখন ভালকৈ জানো গতিকে কলেজিয়েট স্কুলত পঢ়িছিলোঁ প্ৰথম হ'ল কি 1972-73 আমাৰ যেতিয়া ৰাজধানীখন শ্বিফ্ট হ'ল ফ্ৰম শ্বিলং টু গুৱাহাটী আল্টিমেটলি দিছপুৰত আমাৰ কেপিটেল কমপ্লেক্সটো ফাইনেলাইজ কৰিলে 95-96ত সেই তেতিয়াৰ পৰাই আমাৰ এটা লং টাৰ্ম ভিজন লাগিছিল যে বহুত মানুহ চাকৰি সূত্ৰে শ্বিলঙৰ পৰা ঘৰ বাৰী বিক্ৰী কৰি আমাৰ ইয়াত আহি বসতি কৰিলে আৰু কৰি লৈ যধে মধে ঘৰ বাৰী নিৰ্মাণ কৰিলে যেনে আপোনাৰ শৰণীয়া পাহাৰৰ ফুটহিলৰ গোটেইখিনি আমাৰ খেতিপথাৰ আছিলে বেলতলা ৰোডৰ দুইফালে খেতিপথাৰ আছিলে আগতে তাতে কি হয় বৰষুণ আহিলেও পানীটো গ'লেও পথাৰবিলাকেও ধৰি ৰাখে গতিকে গোটেই মানুহখিনি আনপ্লেন গ্ৰোথ এটা হৈ গ'ল যিহেতু আমাৰ ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন নাছিলে সেই সময়ত 1965ৰ কনষ্ট্ৰাকশ্যন বাইলছখন আছিলে আমি প্ৰথম কনষ্ট্ৰাকশ্যন বাইলছ GMDৰ উলিয়ালোঁ 1998ত গতিকে ভাল কথা কিন্তু 98লৈকে অলৰেডি কেঅছ হৈ গ'ল বহুতখিনি মই কাৰণখিনি কৈ লৈছোঁ দেই তাৰপিছত 2006ত আকৌ এই 98ৰ বাইলছখন ৰিভাইজ কৰিলে ৰিভাইজ কৰাৰ কাৰণ কি আছিল জানেনে ফাৰ্ষ্ট পেজতে লিখিছিলে যে আমাৰ 98ৰ কনষ্ট্ৰাকশ্যন বাইলছখনত বহুত লুপ হোল থাকি গ'ল তাৰমানে লুপ হোল থাকি গ'ল মানে লুপ হোলত হৈ গ'ল তাৰমানে প্ৰেক্টিকেলি 2006 চনৰ পৰা আমাৰ গুৱাহাটীখন ডেভেলপ হৈছে তাৰ পিছৰ কামখিনি কিছু পৰিমাণে ৰুলছ এণ্ড ৰেগুলেশ্যনৰ আণ্ডাৰ তাৰ আগতে কিন্তু বিয়ণ্ড কণ্ট্ৰল কেঅছ হৈ গ'ল তাৰপিছত গুৱাহাটীৰ কোনো এখন প্ৰপাৰ মাষ্টাৰ প্লেন নাছিলে 2008ত গুৱাহাটীৰ মাষ্টাৰ প্লেনখন পাব্লিছ কৰিছে GMDয়ে চাওকচোন কিমান গেপ হ'ল সেই তেতিয়াৰ পৰা চব মানুহে ঘৰ বাৰী নিজৰ মতে 10 ফুট 12 ফুট ৰাস্তাত তৰুণ নগৰ নবীন নগৰ আপোনাৰ পূব শৰণীয়া এইবিলাক চব ডেভেলপ হৈ গ'ল গতিকে মই গোটেই কথাটো ক'ব খুজিছোঁ ইট ইজ এ ক্ৰিয়েটেড প্ৰব্লেম বাই আছ মানে আমি প্লাছ গভৰ্ণমেণ্ট কনচাৰ্ণ গভৰ্ণমেণ্ট মই গতিকে সেইটো প্ৰথম কৈছোঁ কাৰণটো যধে মধে যেতিয়া গঢ় হৈ গ'ল তাৰোপৰি আপোনাৰ আমাৰ যিবিলাক নেচাৰেল ৱেটলেণ্ড আছে সেইবিলাক আপোনাৰ চিং কৰিলে মানুহ এনক'ৰেজ কৰিলে কিয় পিছত উঠাই দিয়াটো এটা ডাঙৰ কাম কিন্তু কৰিব পালে কিয় ৰুলছ ৰেগুলেশ্যন নাছিলে আপোনাৰ বৰলো বাহিনী আৰু বশিষ্ঠ তিনিখন ৰিভাৰ আছিলে সেই তিনিখনৰ বহন ক্ষমতাটো ইমান ক্ষমতা নাছিলে এটা সময়ত এতিয়াৰ ডেটততো একেবাৰে নাই গতিকে প্ৰব্লেমটো ক্ৰিয়েট হৈছে ডিউ টু নেগলিজেঞ্চ লেক অফ ইনিচিয়েটিভ বাই দ্য কনচাৰ্ণছ মানে অল ডিপাৰ্টমেণ্ট এণ্ড গভৰ্ণমেণ্ট কনচাৰ্ণ ডিপাৰ্টমেণ্ট গতিকে এতিয়া মই এইটো ৰিজনটো ক'লোঁ ৰিজনটো কৈ পেলাই এতিয়া ক'ব খুজিছোঁ যে আমি বানপানীটো একদম জিৰ' কৰি পেলাব নোৱাৰোঁ কিন্তু কেনেকৈ অলপ মিনিমাইজ কৰিব পাৰোঁ এই কথাখিনি কৰিবলৈ ইমিডিয়েট একশ্যনটো কৈছোঁ দেই এতিয়া হাই ফ্লাড ছিজন হাইলি তাৰমানে এলাৰ্মিং কণ্ডিশ্যন এটা হৈছে যদি ভালকৈ ষ্টাডি কৰে ক'ৰ পানী ক'ত যায় এতিয়া ষ্টাডি কৰিব লাগিব এই মনচুনটোত কনচাৰ্ণ ডিপাৰ্টমেণ্টে কোনফালে কি কৰিলে ভাল হয় ক'ৰ পৰা পানীটো আহিছে ড্ৰাই ছিজনত ষ্টাডি বহুত কৰে লাভ নাই এই নিজে একাঠো পানীত গচকি কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ মানুহে গোটেইটো ষ্টাডি কৰিব লাগিব ষ্টাডি কৰি লৈ ক'ত কি কৰিলে ভাল হয় এতিয়া প্লেনিং কৰিব লাগিব এই ৰেইনি ছিজনত ডাটা ছাইটৰ পৰা ডাটা দি থাকিব আৰু কোনোবাই প্লেন কৰি থাকিব ডেট ইজ দ্য চাইণ্টিফিক এপ্ৰ'চ সেইটো কিন্তু এতিয়ালৈকে কৰা হোৱা নাই কমিটি এখন কৰি দিছে গভৰ্ণমেণ্টে খুব ভাল কথা কমিটিয়ে কি কৰিছে আমি নাজানো গতিকে কথা হ'ল কি ষ্টাডি কৰি লৈ পেলাই এই ৰেইনি ছিজনতে আমি এটা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব
মানে অহা ড্ৰাই ছিজন যিটো আহি আছে, ঠাণ্ডাৰ দিন আহি আছে, তেতিয়া আমি কামবিলাক ইমপ্লিমেণ্ট কৰিব লাগিব। কিন্তু এতিয়া বৰ্তমান কি হয়, হুলস্থুলটো হয় বানপানীৰ সময়ত, তাৰপিছত যেতিয়া ড্ৰাই ছিজন আহে চব পাহৰি যায়, আৰু ড্ৰেইনেজ নোহোৱা নহয়, ক'ৰ পানী ক'ত যায় কোনো নাজানে। গতিকে দিজ আৰ দ্য প্ৰব্লেমছ ক্ৰিয়েটেড বাই আছ মানে ইনক্লুডিং গভৰ্ণমেণ্ট, অকল আমি নহয়।